সেই সহকাৰী সাধাৰণ সম্পাদকৰ পদ দুটাত সেই পদ দুটাৰে এটা পদ আগবঢ়োৱা গৈছে সদৌ তিনচুকীয়া জিলাক প্ৰতিনিধিত্ব কৰি ৰাজ্যিক কাৰ্যনিৰ্বাহক হিচাপে থকা সমৰ গোহাঁই ডাঙৰীয়াক আন এটি সহকাৰী সাধাৰণ সম্পাদকৰ পদ আগবঢ়োৱা হৈছে সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাক প্ৰতিনিধিত্ব কৰি ৰাজ্যিক কাৰ্যনিৰ্বাহক সাংগঠনিক সম্পাদক হিচাপে থকা অনুপজ্যোতি ভূঞা ডাঙৰীয়াক অনুপজ্যোতি ভূঞা ডাঙৰীয়া সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক আছিলে তেখেতে আজিৰ পৰা সহকাৰী সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিব গতিকে এতিয়া সাংগঠনিক সম্পাদকৰ পদ এটি খালী হল তেখেতৰ পদটো খালী হল আৰু এই সাংগঠনিক সম্পাদকৰ পদটি আগবঢ়োৱা হৈছে একালত দৰং মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদক গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক গুৱাহাটী বিশ্ববিদ্যালয় আছু গোটক প্ৰতিনিধিত্ব কৰি ৰাজ্যিক কাৰ্যনিৰ্বাহকত সেৱা আগবঢ়োৱা নয়নজ্যোতি গগৈ ডাঙৰীয়া বৰ্তমান শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ প্ৰতিনিধি আৰু এই কাৰ্যকালৰ বাবে সদৌ অসম ছাত্ৰ সন্থাৰ স্থায়ী সাধাৰণ সম্পাদক হিচাপে আমি নাম প্ৰস্তাৱ কৰিছো আৰু আপোনালোকৰ অনুমোদন বিচাৰিছো সমীৰণ ফুকন ডাঙৰীয়া আৰু এই প্ৰস্তাৱ গৃহীত হল এই কাৰ্যকালৰ বাবে সমীৰণ ফুকন ডাঙৰীয়া আমাৰ স্থায়ী সাধাৰণ সম্পাদক জয় আই অসম ধন্যবাদ প্ৰতিনিধি সভা ইমানতে সমাপ্ত হৈছে